পঢ়ি আহিছে ফাইন পঢ়া নাই মিউট মানে পঢ়া নাই আৰু স্যার অকনমান চাইছো অলপ পঢ়িছে স্যার ওকে ঠিক আছে অলপ পঢ়িলে ভাল সো জিওগ্ৰাফি যিকোনো বস্তু এটা ষ্টাৰ্ট কৰাৰ আগতে আমি তাৰ লোকেশ্যনটো জনাটো বেছি ইম্পৰ্টেণ্ট সো আমি যদি চাওঁ আসামখন ক'ত আছে চবেই জানো নৰ্থ ইষ্ট ইণ্ডিয়াত আছে ৰাইট সেইটো চবৰ কাৰণে ইজি হয় জানিবলৈ আসামৰ যিটো লোকেশ্যন আছে যিটো লেটিটিউড আৰু লংগিটিউড এটা জেনুৱেন ন আসামৰ লেটিটিউড কিমানৰ পৰা কিমানলৈকে আছে বা লংগিটিউড কিমানৰ পৰা কিমানলৈকে আছে ওকে স্যার ল্যাটিটিউড 24 ডিগ্ৰী পৰা 28 ডিগ্ৰী নৰ্থলৈ আছে আৰু লংগিটিউড 90 ডিগ্ৰী টু 96 ডিগ্ৰী ইষ্টলৈ আছে ঠিক আছে অলপমান চাইডেৰে গৈছে বাৰু অলপ ভুল হৈছে ওকে ইটস এ গুড ট্ৰাই সো লেটিটিউডৰ যিটো আছে আসামৰ যিটো লেটিটিউড আছে আসামৰ লেটিটিউড ষ্টাৰ্ট হয় সো ইজ ভিজিবল টু এভৰিৱান চবে দেখি আছে ন Yes, sir. yes yes sir ওকে সো আমাৰ লেটিটিউড আছে তাৰ আগতে আৰু এটা কথা সুধো লেটিটিউড লংগিটিউড কাৰোবাৰ কনফিউজন আছে নেকি কোনটো লেটিটিউড হয় কোনটো লংগিটিউড হয় Sir, 9. ভাল কথা বহুতৰ লাগে মোৰ এতিয়াও ভুল লাগে বাৰু লেটিটিউড লংগিটিউড সো লেটিটিউড আসামৰ যিটো লেটিটিউডাল কোঅৰ্ডিনেট হয় সেইটো ষ্টাৰ্টিং হয় 24 ডিগ্ৰী 3 মিনিট ইষ্ট নৰ্থ 24 ডিগ্ৰী 3 মিনিট নৰ্থ টু 27 ডিগ্ৰী 58 মিনিট নৰ্থ দিছ ইজ দ্য লেটিটিউডনেল এক্সটেণ্ট অফ আসাম সো এইটো মনত ৰখাৰ একদম ইজি ৱে এটা দিছোঁ প্ৰথমতে 24/3 চবে মনত ৰাখিব লাগিব right 24/3 মনত ৰখাৰ পাছত লিখিব 2 নেক্সট লিখিব 4 + 3 7 3 + 2 5 4 + 3 7 + 1 8 তাৰপাছত ইয়াতে এটা ডিগ্ৰী দিব আৰু ইয়াত এটা মিনিট দিব সো এইটো মনত ৰখাৰ একদম ইজি ৱে 24 ডিগ্ৰী 3 মিনিট নৰ্থ কোঅৰ্ডিনেটটো মনত ৰাখিলে হ'ল তাৰ পাছত আমি তাক প্লাছ কৰি কিনে ধুনীয়াকৈ তাৰ এক্সটেণ্টটো উলিয়াই দিব পাৰিম 2 নেক্সট 4 + 3 7 3 + 2 5 4 + 3 + 1 this is 8 24 degree 58 minute north latitude this is our latitudinal extent right next coming to longitudinal extent is 89 degree 5 minute east longitude and it extends up to 96 degree 1 minute east longitude so can I get more 8 + 1 9 8 8 direct 9 5 + 1 6 last dot 1 so this is a trick to remember the latitudinal and longitudinal extent of Assam you may get a direct question from this in prelims asking what is the latitudinal extent and longitudinal extent right so this is a basic introduction মই হেনাখন জিওগ্ৰাফিৰ সাকা কৈছিল মই কি বস্তু পঢ়াম জিওগ্ৰাফিত right okay so আমাৰ আৰ্থৰ এজ কেইটা জানে জিওগ্ৰাফিক্যাল যিকেইটা এজ আছে জিঅলজিক্যাল জিওগ্ৰাফিক্যাল যিকেইটা এজ সেইকেইটা জানে চাগে চবে অলপ অলপ আইডিয়া আছে প্ৰি কেম্বিয়ান জুৰাছিক ৰাইট সেইবোৰ আছে না আইডিয়া yes sir ওকে সো আসামৰ যদি আমি চাব যাওঁ আসামত আমাৰ তিনটা ধৰণৰ মেইন ডেপোজিটছ পাওঁ তিনটা মেইন জিওগ্ৰাফিক্যাল বস্তু আছে যেটো ডাইৰেক্টলি কনসিস্ট অফ three distinct geographical section এটা হল আমাৰ
প্ৰি-কেম্বিয়ান ডেকান প্লেটু অসমত ডেকান প্লেটু ক'ত আছে মানে অসমত ডেকান প্লেটুৰ এক্সটেনশ্যন কোনখিনিত আছে you can just point it in the map also you are free to use the map Joy today কাৰ্বি আংলঙত আছে আচ্ছা Range. where is this Karbi Anglong অসমৰ মেপখন চাই কিনে আইডিয়া হৈছে না The Burrell Range. okay Burrell? বাৰেল ৰেঞ্জ কোনখিনিতে আছে এনি আইডিয়া মেপখন আপোনালোকক দেখাই দিয়ক নৰ্থ কাছাৰ হিলছত আছে সেইখিনি। বাৰেল ৰেঞ্জ সেইখিনি কোনখিনি তলত তাৰ ইয়াত আছে না ছাৰ সেইখিনি তাৰ অকমান ওপৰত সেইখিনিতে হয় so এইটো হ'ল আমাৰ ডেকান প্লেটুৰ এক্সটেনশ্যন এইটো এটা আমাৰ ডিষ্টিংক্ট জিঅ'গ্ৰাফিকেল ছেকশ্যন হয় চ' ইয়াৰ মেইন কম্পজিশ্যনটো হৈছে প্ৰি কেম্বিয়ান এৰাৰ যিবোৰ ৰকছ আছে প্ৰি কেম্বিয়ান এৰা ইউ কেন জাষ্ট নোট ইট ডাউন ইফ ইউ উইচ প্ৰি কেম্বিয়ান এৰা এই প্ৰি কেম্বিয়ান এৰাৰ ৰকছবোৰ আমি এই ডেকান প্লেটুৰ এক্সটেনশ্যন যিটো আমাৰ মেইনলি চাউথত আছে কাৰ্বি আংলং কিবা কিবি এইবোৰত আমি এইবোৰ দেখিবলৈ পাওঁ ফাইন নেক্সট আহিলে আমাৰ লেট টাৰ্চিয়াৰী সেডিমেণ্টাৰী ডেপজিটছ চ' সেডিমেণ্টাৰী ডেপজিটছবোৰ ক'ত আহে সেডিমেণ্টাৰী ডেপজিটছবোৰ আমাৰ যিবোৰ ফল্ডেড মাউণ্টেইনছ আছে এই ফল্ডেড মাউণ্টেইনছবোৰৰ ওচৰত আমি সেডিমেণ্টাৰী ডেপজিটছবিলাক দেখিবলৈ পাওঁ মোটামুটি ইয়াত অন এণ্ড ৰাফ স্কেল মই দেখাই আছোঁ আপোনালোকক চ' ইয়াত মোৰ সেডিমেণ্টাৰী ডেপজিটছবিলাক থাকে নেক্সট আহিলে এলুভিয়েল ডেপজিটছ ক'ত আছে এইটোতো চবেই জানিব চ' where is the ব্ৰহ্মপুত্ৰ alluvial এণ্ড deposit? বৰাক প্লেইন ব্ৰহ্মপুত্ৰ এণ্ড বৰাক প্লেন চ' যিটো আমাৰ গ্ৰেট নৰ্ডাৰ্ণ প্লেন আছে এই গ্ৰেট নৰ্ডাৰ্ণ প্লেনৰ লগতে আমাৰ এইটো এলুভিয়েল ডেপজিটছখিনি ইয়াতে আছে এইটো আমাৰ ব্ৰহ্মপুত্ৰ প্লেন ইয়াতে ঠায়ে ঠায়ে অলপ অলপ জেগাত বৰাক ভেলীয়ে যিটো বৰাক ৰিভাৰে যিবোৰ কৰে ইয়াত আমাৰ এইখিনি এলুভিয়েল ডেপজিটছবোৰ ইয়াত হয় চ' দিছ এলুভিয়েল ডেপজিটছ আৰ ৰিচেণ্ট ডেপজিটছ ৰিচেণ্ট মানে এনেকুৱা নহয় যে 1 বছৰ 2 বছৰ আগতে হৈছে ইট মিনছ লাইক 100 years আগৰ পৰা ফৰ্মেশ্যন হৈ আছে বা 200 years আগৰ পৰা ফৰ্মেশ্যন হৈ আছে ফাইন so these are the three distinct geographical features that we see in Assam. Next, if we look at the map of Assam closely, Joy, can you rough your drawing, please? Just touch the eraser or clear. Fine. Sir, done. So, okay. So Assamor যদি আমি চাব যাওঁ আসামৰ নৰ্থত কি আছে বাৰু Sir, north. this is the north section ইয়াত ইফালে কি পাওঁ Himalayas. Okay. Sun and Arunachal Arunachal. Himalayas. yeah Arunachal Pradesh Arunachal and Pradesh Bhutan লগত আমাৰ Himalayas. কি yeah Arunachal Bhutan Pradesh লগত Himalayas. আমাৰ থাকে কি hills Himalayas so এইটো সাইডত মোৰ hills আছে নৰ্থত ফাইন নেক্সট মোৰ ইষ্টৰ ফালে কি আছে এইবোৰ Nagaland hills আছে so ইফালে মোৰ hills আছে so this is like this these are hills east next in south we have this Bareil range right so yato more hills আছে next in the western side this western side is more or less there you will not find any big hills like that so a western side to ki hoy goise efale ahi kene yate etu log লাগিছে west bengal লগত right aru ekhini hoise bangladesh state so আসামত কোনটো সাইড খোলা বুলি ক'লে আমাৰ ওয়েস্টার্ন সাইডটো আসামত বেসিক্যালি খোলা সেইকাৰণে এইফালে কি আহে আমাৰ শিলিগুড়ি কৰিডৰ আহে right so the Assam is surrounded by hills in north east and south direction and the west it merges with West Bengal and Bangladesh plain okay মই জাস্ট আসামৰ মেপখনৰ এটা বেসিক আইডিয়া দি আছো তাৰ পাছত এটো কমপ্লিট হৈ বেসিক পয়েন্টস কিছুমান আছে so if this is the Brahmaputra river the Brahmaputra river okay just one more question for that যদি মই আপোনালোকক কওঁ যে ব্ৰহ্মপুত্ৰৰ ৰাইট হ্যান্ড সাইড কোনটো হ'ব তেতিয়ালে কোনটো হ'ব anyone just show me in the map which will be the right hand side of Brahmaputra The northern side, ওপৰৰ খিনি, right? এইফালৰ পৰা আহিব Yes, ন? sir. Northern side. এইটো। so সবে জানে ন right hand side left hand side কোনটো হয় Oh, river Yes, sir.
Yes. কোনোৱে নাজানিলে সুধিব পাৰি, সেইটো বেছিক আছিলে। চ' মোৰ ব্ৰহ্মপুত্ৰৰ নৰ্দাৰ্ণ চাইডে মই পাম অৰুণাচল প্ৰদেশ, আৰু চাউদাৰ্ণ চাইডে মোৰ থাকিব বৰাক ভেলী। কেতিয়াবা APSC কি কৰিব, সৰু সৰু কুৱেশ্যন সুধি দিব পাৰে, কিন্তু এক্সাম হলত গৈ কিনে মানে সেইটোৱে কেতিয়াবা কনফিউজ লাগি যায়। ত' সেইকাৰণে মই এইখিনি জাষ্ট ক্লিয়াৰ কৰি দিছোঁ, বেছিক হ'লেও চবে জানিবই নৰ্থত কি আছে, চাউথত কি আছে। নেক্সট, মই অলৰেডি মেপত দেখাইছিলোঁ। চ' ইফ দিছ ইজ মাই alluvial deposits and this is my Deccan Plateau extension. So ইয়াত যিবোৰ mountains আছে, সেই mountains বোৰ basically folded young folded mountain, North Kasar Hillsৰ যিবোৰ mountain আছে সেইবোৰ folded mountain আছে। So কেতিয়াবা যদি এনেকুৱা question দি দিয়ে যে Bareil Range যিখন আছে, Bareil Range folded mountain নে block mountain হয়, তেতিয়াহ'লে কি হ'ব এইটো? Folded. Folded. So is it folded or block? Folded. Yes. So folded mountain or block mountain or difference to জানেনে সবে? So folded to tectonic plates ধাক্কা খাই আপোনাৰ ফৰ্ম হৈছিল। আৰু block to? ব্লকটো নাজানো। ব্লক মাউণ্টেন খিনি বেছি লফটি থাকে, ওখ ওখ থাকে ন, মানে ৰিচেণ্টলি ফৰ্ম হৈছে। এণ্ড ফল্ডেড খিনি আগৰ নাই, ব্লক মাউণ্টেনটো পুৰণা হয়। এজ। নহয়, ব্লক Sir, মাউণ্টেনছ Aravalli are কি old block as mountain? Vindhyas. Vindhya Aravalli Sir. is a block mountain. Yes, yes. Okay, হয়। okay, উল্টা কৈছো। So হিমালয়াছ কি হ'ব তেনেহ'লে? Folded. কি হ'ব পাৰে বাৰু? ফল্ডেড Folded মাউণ্টেইনছ হ'ব নেকি? Yes, folded mountain just এটা বস্তু মনত ৰাখিব, যিবোৰ টেকটনিক প্লেটছ আছে, টেকটনিক প্লেটছৰ লগত যিবোৰ ধৰক ফৰ এক্সাম্পল মোৰ এইফালে এখন আছে ইণ্ডিয়ান প্লেট এখন আছে, ইয়াৰ পৰা ইণ্ডিয়ান প্লেটখন গৈছে, আৰু এইফালে মোৰ আছে চাইনিজ প্লেটখন আছে। চ' ইণ্ডিয়ান আৰু চাইনিজ প্লেটৰ লগত খুন্দা লাগি বা ইউৰেছিয়ান প্লেট বুলি ধৰিব পাৰে, এখন ইউৰেছিয়ান প্লেট বুলি ধৰিব পাৰে ব্ৰড চেঞ্চত ক'লে। চ' ইয়াত যিটো দুটা প্লেটে যেতিয়া টক্কৰ লাগিব, মানে ডাইভাৰ্জেন কনভাৰ্জেন, সেইটোতো জানে চাগে চবে, প্লেটৰ লগত ৰিলেটেড যিখিনি আছে ডাইভাৰ্জেন কনভাৰ্জেন। চ' যেতিয়া কনভাৰ্জেন হৈ গৈ থাকে, দুখন প্লেটে যেতিয়া টক্কৰ হয়, কিন্তু দুটা হ'ল কণ্টিনেণ্টেল প্লেট। চ' কণ্টিনেণ্টেল প্লেট হ'লে কি হয়, কোনো এটা প্লেট ছাবডিউট হৈ নাযায়, দুটা মোটামুটি একেলগত থাকিবলৈ বিচাৰে। চ' তেতিয়া ইয়াত যিবোৰ ছেডিমেণ্টছ থাকে, যিবোৰ টেথিছিৰ ছেডিমেণ্টছ আছিলে, এই টেথিছিৰ ছেডিমেণ্টছবোৰ আল্টিমেটলি কি হ'ল, আমি যে কওঁ পিচি দিয়া বুলি যে কওঁ, দুখন প্লেটৰ মাজতে মানে ছেডিমেণ্টছবোৰ পিচি গৈ কিনে লাষ্টত যিহেতু আৰ্থকুৱেকৰ নিচিনা এটা কণ্ডিশ্যন ফৰ্ম হৈ থাকে, কনভাৰ্জন প্লেট যিহেতু, আৰু দুখন কণ্টিনেণ্টেল, চ' ইট গেভ আল্টিমেট ৰাইজ টু দ্য হিমালয়াছ। চ' এইটো হ'ল ফল্ডেড মাউণ্টেন, য'ত প্লেটৰ লগত ৰিলেটেড আহিব সেইটোৱে হ'ল ফল্ডেড মাউণ্টেনছ। ফল্ড মানে এনেকুৱাকে ভাবি লওক যে দুখন হাত দুটা চাইডৰ পৰা আনি কিনে যেতিয়া আপুনি একেলগত লগাই দিব হাতৰ মাজত যিবোৰ বস্তু আছিলে, তেতিয়া সেইবোৰ কি বস্তুবোৰ উঠি যোৱাৰ নিচিনাকে ট্ৰাই কৰে নাই, যেনেকে আমি বালি যেতিয়া খামুচি ধৰো হাতত, তেতিয়া বালিবোৰ ধুনীয়াকে ওপৰৰ ফালে অলপ উঠি উঠি আহে। চ' সেইটোৱে হ'ল আমাৰ ফল্ডেড মাউণ্টেনছ। জাষ্ট মনত ৰখাৰ এটা ৱে, যদি কেতিয়াবা ভুল লাগে আৰু। ফাইন। Okay. So Assam share its international boundary with which countries? ভূটান এণ্ড Bangladesh, বাংলাদেশ। Bhutan. Bhutan and Bangladesh. Correct. So a total information aksila. Next, total area of Assam is 78,438 square kilometer. আৰু এটা সৰু হোমৱৰ্ক এটা দি থৈ দিয়ে, 2011 চেঞ্চাছৰ যিখিনি ডাটা আছে, লাইক মেল ফিমেল পপুলেশ্যন, মেল লিটাৰেচি, তাৰপিছত যিটো ফিমেল মৰ্টেলিটি ৰেট, এডুকেশ্যন ৰেট আণ্ডাৰ 5, সেইবোৰ গোটেইখিনি জাষ্ট এটা নোট বনাই কিনে ধুনীয়াকৈ পেজ এখনত ৰাখি থৈ দিব, আৰু য'তে নহওক সেইটো পঢ়ি ৰাখিব, বিকজ তাৰ পৰা ডাইৰেক্ট কুৱেশ্যন ফৰ্ম হৈ যাব পাৰে। এবাৰ চাগে মডেল কুৱেশ্যন পেপাৰত দেখিছে 2011ত মেল পপুলেশ্যন কিমান আছিলে সুধিছে, ৰাইট? চ' এইটো 2011 চেঞ্চাছৰ ডাটা আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। আৰু যদি ৰিচেণ্ট ডাটা কিবা আহি থাকে, ধৰক কেতিয়াবা ৰিচেণ্টলি এটা ডাটা আহিছে যে আণ্ডাৰ 5-6 ইয়াৰ্ছৰ ভিতৰত কি হৈ আছে, আছাম 5th
ষ্টেটত আছে ন লিটাৰেচি ৰেটত, ইফ আই এম নট ৰং। ত' সেইবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হৈ যায় আমাৰ কাৰণে। এনেকুৱা বস্তুবোৰ চাব যিবোৰত আছামে বেষ্ট পাৰফৰ্মেঞ্চ কৰি আছে, সেইবোৰ কুৱেশ্যন মানে বাই হাৰ্ট লাৰ্ণ কৰি থৈ দিয়ে, বিকজ তাৰ পৰা কুৱেশ্যন অহাৰ চান্স 90% আছে। Fine. Next, can you just name the state bordering Assam? Indian state bordering Assam. So মিজোৰাম আছে, Arunachal নাগালেণ্ড, Pradesh, ৱেষ্ট Mizoram. বেংগল, ৱেষ্ট ত্ৰিপুৰা, বেংগল, মেঘালয়, ত্ৰিপুৰা, অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা। ছিকিমে শ্বেয়াৰ নকৰে নেকি বাৰু? Nine নো no. ছাৰ, নকৰে। নকৰে। Good. বহুত ফাঁচে কিন্তু এইটো ছিকিমে শ্বেয়াৰ নকৰে বুলি ক'লে ছাৰ কৰে নেকি কোনোবা ফালে এনেকে কয় কিছুমানে। So, this is it. এইটো আমাৰ বেছিক এটা ইন্ট্ৰডাকশ্যন আছিল আছামৰ লগত ৰিলেটেড। চ' এইখিনিত কাৰোবাৰ কিবা ডাউট আছে নেকি? ছাৰ ব্লক মাউণ্টেনটো ক'ব নেকি, মানে কেনেকে ফৰ্ম হয় কি? ব্লক মাউণ্টেনটো বেচিকেলি চাবডিউট ইন দ্য চেন্স মানে বস্তুখিনি বহি যায়গৈ। চ' মোৰ এইটো বিন্ধ্যাছ আছে চাপ'জ, এইটো বিন্ধ্যাছ আছে ফৰ এক্সাম্পল। বিন্ধ্যাছৰ ওচৰত যিখিনি ভেলি আছিলে, এই ভেলিটো চেডিছ ভেলি, এই ভেলিটো আৰ্থকুৱেক বা কিবাৰ কাৰণে বা অভাৰ এ টাইম ইৰ'ড হৈ কিনে এই ভেলিটো নাইকিয়া হৈ যায়গৈ। ভেলিটো গৈ বহুত দ হৈ যায়গৈ, মানে এনেকুৱা লাগে আপুনি এখন ডাঙৰ ৱালৰ সন্মুখত থিয় হৈ আছে, এখন ৱাল, লং ৱাল, আৰু ইয়াত আচলতে চালে এনেকুৱা লাগে বহুত ওখ হৈ আছে, যেনে মই তলত আছো। সেইটোৱে হ'ল মানে ব্লক মাউণ্টেন একচুৱেলি। মানে মাজৰ খিনিত একো নাথাকে, তাত ছিংগল ব্লক টাইপত সি মানে ৰখি থাকে, ইৰ'ড হৈ কিনে গুচি যায় কিছুমান জেগা, কিছুমান আৰ্থকুৱেকৰ কাৰণে ভাঙি গুচি যাব। Simple sense, this is a block mountain. অ'কে ছাৰ। Okay. Sir, আপুনি Any other? কৈছে ন আপুনি কৈছে দুখন কণ্টিনেণ্টেল প্লেট যেতিয়া ক্লাছ হ'ব তেতিয়া উঠি যায় ন বস্তুখিনি, কনভাৰ্জেণ্ট হেৰি হয়। চ' ছাৰ সেই অপজিটটো কেতিয়া হ'ব? প্লেটবোৰ ছাবমাৰ্জ কেনেকৈ হয়? লাইক অ'চেনিক প্লেট আৰু কণ্টিনেণ্টেল প্লেট প্লেটবোৰ যদি চাবমাৰ্জ হেৰি হয় কেনেকে তেতিয়া হয়, মানে সেইটো কোনটো actually কণ্ডিশ্যনত হয়? প্লেট টেকটনিক থিয়ৰীত আহে। Okay. যেতিয়া অচেন আৰু কণ্টিনেণ্টেল প্লেট কনভাৰ্জন হ'ব, তেতিয়াহ'লে যিখন অচেনিক প্লেট থাকে, অচেনিক প্লেটখন ডুবি যায়, মানে তলৰ ফালে চাবডিউট হৈ গুচি যায়গৈ। Sir, একচুৱেলি কিন্তু যিখন প্লেট কণ্টিনেণ্টেল বেছি হেভি হয় সেইখনে তললৈকে যায়। okay. মানে কণ্টিনেণ্টেল প্লেট যদি দুখন ক্লেছ হয় তেতিয়া মানে তেতিয়া সেইখন উঠিয়ে যাব ন ইন এনি কণ্ডিশ্যন, ছাবডিউট নহয়, মানে চাবডিউট ছাবডিউম নহয়। হয়, মই এনেকুৱা নহয় যে চাবডিউট নহয়, কিন্তু যিটো মানে চাবডিউটৰ ৰেট আছে, চাবডিউটৰ ৰেটটো মানে বহুত শ্ল'। চ' সিহঁতে ক্লেছ কৰিলে আল্টিমেটলি কি হয়, দুখন কণ্টিনেণ্টেল প্লেটৰ ডেনচিটি ছেম থাকে মোটামুটি চাব গ'লে। চ' ডেনচিটি ছেম থকাৰ কাৰণে কি হয়, দুখনে এনেকুৱা মানে ফাইট লগাৰ নিচিনা হয় যে মই ওপৰত থাকিম, তই ওপৰত থাকিবি, এনেকুৱা টাইপ মানে। কেজুৱেল চেঞ্জ কৰি আছো মই। চ' সিহঁত যেতিয়া মানে ইটো সিটোকো যাব নিদিব, মানে তই ওপৰত যাব নালাগে, মই ওপৰত যাব নালাগে, সেনেকুৱা হৈ যায়গৈ। লাষ্টত সেই আৰ্থকুৱেকৰ সেইটো কাৰণে হয় মানে, যেতিয়া তলৰ ফালে এখন প্লেট গুচি যায়গৈ, এখন প্লেটৰ ওপৰেদি যেতিয়া এখন প্লেট গুচি যাব, তেতিয়া আৰ্থকুৱেকৰ চান্সেছটো ইমান এটা নাথাকে, বিকজ এখন তললৈকে গুচি গ'ল, তেতিয়া ভলকেনিজিম হোৱাৰ বেছি চান্স আহি যায়। কিন্তু যেতিয়া কণ্টিনেণ্টেল প্লেট আহিব, তেতিয়া সিহঁতৰ এনাৰ্জিটো মানে বেছি থাকে। সেইটো একচুৱেলি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ লগত বেছিকৈ ডিল হয়, বা ফিজিকেল জিঅ'গ্ৰাফি যেতিয়া পঢ়াব হয় তেতিয়া ডিল কৰিলে। আছামৰ লগত সেইবোৰ ইম্পৰ্টেণ্ট এতিয়া। অ'কে। অ'কে ছাৰ, গম পাইছোঁ। So fine, next we will start our proper beginning, that is physiography. You can just keep writing notes, running notes যদি লিখিবলৈ ইচ্ছা কৰে, notes ৰাখিব পাৰে। তো first important point মই already কৈ থৈ দিছোঁ, Assam consists of 3 geological structural units. So what are those 3 geological structural units? Anyone? Just a quick recall. Precambrian rocks, tertiary sedimentary deposits, and alluvial deposits. Okay, right. So these Precambrian rocks, where we'll find it, this will be our in Karbi Plateau, right? So Yes. Karbi Plateau is our core of Assam. যদি আমি core of Assam বুলি ক'ব লাগে, তেতিয়াহ'লে সেইটো হ'ব আমাৰ Karbi Plateau under আহিব।
So Karbi Plateau whole Meghalaya Plateau eta extension which is in turn an extension of the Deccan Plateau, which we all know, right? Second part is the tertiary deposit zone, which is given rise to this Kolden mountain that we can find it in Bareilly Range and North Kasar Hill. Bareilly Range and North Kasar Hill district. Next is the alluvial deposits. Alluvial deposits, which we all know, Brahmaputra Valley and this Barak Valley, right? Brahmaputra and Barak. So this is our three main geological structural thing. Next ahile geological ages. Geological ages or jitu international naam ase tar logot kisuman Asomia namo ase. So Asomia naam kita jani tha important. So you can just do one thing. Eta সৰু bar diagram এটা বনাব লাগিব মই ইয়াত বনাই দেখাই দিম আপোনালোকে ফলো কৰিব সেইটো So the first age which we all know the starting age is called Precambrian age, right? So Precambrian age eta eneke বনাই লওক this is Precambrian. So Assam age keta etu Precambrian. So Precambrian or under our places ahibo Karbi Plateau. So Karbi Plateau logote কিছুমান নাম আছে like Koliajan, Kalinijan এগুৰত আমাৰ কি থাকে Precambrian Plateau আছে কিন্তু interestingly this Koilajan, Kalinijan etc. they contains traces of coal also. So coal থাকাৰ কাৰণে কি হয় ইহঁতৰ যেটো ফৰ্মেশন আছিল Precambrianৰ লগতে ইহঁতৰ তাত কি বুলি কোৱা হয় এটো Cretaceous periodতো ফৰ্ম হোৱা বুলি বহুত জিঅলজিষ্টে ভাবে যেহেতু তাত আমি coal deposits পাইছো. So Cretaceous. This Precambrianৰ ওপৰত আমাৰ কি আহিব Cretaceous formation আহিব. So Negheriting নামটো সবে শুনিছে চাগে Negheriting জানে সবে sir. So Negheriting is also a part of this Precambrian formation Gondwana land formation Negheriting ত যিবোৰ rock আছে সেই rock বোৰ আমাৰ Gondwana landৰ লগত related হয় fine next আহিলে আমাৰ Karbi Plateauৰ ওপৰত যিবোৰ ফৰ্ম হ'ল আহি হেতু হ'ল Eocene period of form হল Eocene period of যিবোৰ form হৈছে so this Cretaceous period ওপৰত আমাৰ আছে Eocene period so this Eocene period deposits ইহঁতৰ local নামটো হ'ল Disang or Jayantia groups of rock ইহঁতক আমি কওঁ Disang / Jayantia group of rocks right so ইহঁতৰ example লিখি লব পাৰে Bukazan area of Karbi Anglong Gorompani Umrangso North Kasar Hill so এইবোৰ হল আমাৰ Eocene period deposits ইয়াত আমি basically shale sandstone আৰু conglomerates বিলাক পাওঁ so ইয়াত এটা possibility আছে যে Eocene periodৰ যিবোৰ rocks আছে এই Eocene periodৰ rocksত হয়তো আমি shale gas পাব পাৰো in case হয়তো এতিয়ালৈকে ইয়াৰ ভালকে exploration হোৱা নাই ইমান detailsত next after Eocene period we have this Oligo-Miocene period so ইয়াৰ ওপৰত যেটো আহিব এটো হ'ল Oligo-Miocene period fine so this Oligo-Miocene period or local naam hol Bareil deposits they are known as Bareil deposits BARAIL Bareil deposits so this Oligo-Miocene period is very important for us because here we find the coal and oil reserves of Assam so আমাৰ যিবোৰ coal and oil reserves বোৰ আছে so আমি Bareil group of rocks ত পাওঁ বুলি কওঁ এই Bareil groups of rock আমি Oligo-Miocene period ৰ পৰা আছে so এইটো important point হৈছে কেতিয়াবা directly APSC সুধি দিব পাৰে so just few examples of নামটো জানে Digboi Duliajan Moran Lakua Geleki Rudrasagar Borhola এইবোৰত আমি কি পাওঁ oil আৰু gas yes oil and gas তো নাম কিটা ক'ব লাগিব নেকি আকৌ so এবাৰ কৈ দিলে ভাল হয় Digboi
দুলিয়াজান, Yes. মৰাণ, লাকুৱা, গেলেকী, নৰসিংহা তুমি ক'ত মিছ কৰিলা? Okay. Borhola, I have natural gas. Next we have this Lidu, Lekhapani, Jaipur, Naginimara. Sir, Lidu Lekhapani Naginimara sir কলো পায়। এইটো পোলৰ কাৰণে কৈ আছো, নেক্সট বুলি মই সেইকাৰণে কৈছিলো। Okay, okay. Lidu, Lekhapani, Jaipur, Naginimara have coal deposits, etc. have coal deposits. So এইখিনি ইনফৰমেশ্যনৰ পৰা যদি মই কুৱেশ্যন এটা বনাম বুলি ভাবো, বহুত টাফ কৰি বনাম বুলি ভাবো, তেতিয়াহ'লে মই এনেকুৱা কুৱেশ্যন দিব পাৰো, লাইক among the mentioned places is Digboi, Duliajan, Moran, Lakwa have oil and natural gas reserves. Now arrange the following places from north to south. So ইয়াৰ কাৰণে কি হ'ব লাগিব, মই আসামৰ মেপখন বাই হাৰ্ট মনত ৰাখিব লাগিব। So প্ৰেক্টিছ কৰক, আসামৰ মেপখন ড্ৰ কৰক, এইটো এটা আউটলাইন মেপ এটা মই দি দিছো, PDF-ত থাকিব। এই আউটলাইন মেপটোত আপোনালোকে ডিষ্ট্ৰিক্টবোৰ বনাওক, কোনখন ডিষ্ট্ৰিক্ট কি আছে তাৰ ইম্পৰ্টেণ্ট প্লেচেছবোৰ ৰাখক, লাইক দুলিয়াজান ক'ত পৰে, মৰাণ ক'ত পৰে, লাকুৱা ক'ত পৰে, সেইবোৰ ৰাখি কিনে নৰ্থ চাউথ এৰেঞ্জমেণ্টটো শিকি লওক ভালকে। বিকজ এনেকুৱা কুৱেশ্যন দি দিলে বহুতখিনি টান হৈ যাব পাৰে ষ্টুডেণ্টৰ কাৰণে। UPSC-টো এইটো কমন কুৱেশ্যন, কিন্তু APSC-ত আজিলৈকে এনেকুৱা কুৱেশ্যন অহা নাই, যিটো এবাৰ অহাৰ চান্স বেছি আছে সেইকাৰণে। ফাইন, চ' দিছ ইজ আৱাৰ অলিগ'মিঅ'চিন পিৰিয়ড। নেক্সট অলিগ'মিঅ'চিন পিৰিয়ডৰ ওপৰত যিটো ৰক ষ্ট্ৰেটা পাওঁ, সেইটো হ'ল আমাৰ মিঅ'চিন পিৰিয়ড। চ' মিঅ'চিন পিৰিয়ডৰ যিটো আমাৰ লোকেল নেম আছে, চ' দিছ মিঅ'চিন পিৰিয়ড, this Miocene period local name is called Surma and Tipam. So our local name called Surma Tipam rocks. Surma Tipam rocks. So Surma Tipam rocks are generally থাকে siltstone, sandstone, shale, clay, আৰু কেতিয়াবা occasionally আমি কেতিয়াবা oil reserves দেখিবলৈ পাওঁ Miocene periodৰ rock। So সেইবোৰ অইল ৰিজাৰ্ভ জেনেৰেলি আমি দেখো ডিব্ৰুগড় আৰু তিনচুকীয়া ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যিবোৰ অইল ৰিজাৰ্ভ আছে, চ' তাত বেচিকেলি আমাৰ এইটো থাকে, দিছ মিঅ'চিন পিৰিয়ড ৰক্স। টিপাম ফালে দুলিয়াজানৰ ফালে যাব পাৰি। নেক্সট টিপামৰ যদি ৰক বিচাৰি যায়, তেতিয়াহ'লে ডিব্ৰুগড় তিনচুকীয়াৰ ওচৰত যিবোৰ অইল ৰিজাৰ্ভ আছে বা যিবোৰ এনেকুৱা ৰক ষ্ট্ৰেটা আছে, চ' সেইবোৰ বেচিকেলি দিছ মিঅ'চিন পিৰিয়ড ৰক্স হয়। ইমান ডিটেইলছত কেতিয়াও নহ'লে জাষ্ট মই এটা আইডিয়া দিবৰ কাৰণে দি দিছোঁ এইখিনি। নেক্সট over the Miocene we have Miocene period. So this is called Miocene period. Miocene period. So Miocene period or local নাম হ'ল Dupitila group, DUPI. So মই তলৰ ফালে ৰাফ কৰি দিছো। Dupitila group, right? So ইয়াত আমি বেসিক্যালি স্যান্ডস্টোন ক্লে এইবোৰে দেখিবলৈ পাওঁ, অইল ৰিজাৰ্ভ তেনেকে নাথাকে ইয়াত। নেক্সট over this we have this Pliocene period. Pliocene period. So ইহঁতক কোৱা হয় Dihing group, DIHING, Dihing group of sediments. So এইবোৰ sedimentary rock হয়, sand, clay, pebbles এইবোৰে পাব ইয়াত Dihing group. So this Dihing group is said to be formed from this Tethys sea remnants. Tethys sea যিবোৰ sediments আছিলে, এই Tethys sea sediments পৰা
আমাৰ দিহিং গ্ৰুপটো ফৰ্ম হোৱা বুলি কয়, ৰাইট? চ' দিহিঙৰ ওপৰত যিটো আমাৰ ৰিচেণ্ট ডেপজিটছ হয়, সেই ৰিচেণ্ট ডেপজিটছটোক কোৱা হয় প্লিষ্ট'চিন পিৰিয়ড। চ' দিহিঙৰ ওপৰত আছে প্লিষ্ট'চিন পিৰিয়ড, তাৰ ওপৰত দিব প্লিষ্ট'চিন পিৰিয়ড। প্লিষ্ট'চিন পিৰিয়ড। চ' ইহঁতৰ লোকেল নাম হ'ল আপাৰ দিহিং ফৰ্মেশ্যন। আপাৰ দিহিং ফৰ্মেশ্যন। চ' এই আপাৰ দিহিং ফৰ্মেশ্যনত আমাৰ টি গাৰ্ডেনছ কিবা কিবি এইবোৰ চব আছে, মানে অল্ড এলুভিয়াম ফৰ্মেশ্যন হয় এইবোৰ আপাৰ দিহিং ফৰ্মেশ্যনত। চ' ইয়াত আমি এইবোৰ টি ফৰ্মেশ্যন, টি গাৰ্ডেনছ এইবোৰ পাওঁ, ঠিক আছে? নেক্সট, চ' ইজ ইট অ'কে এইখিনিলৈকে? Yes, sir. অ'কে, নেক্সট এটা ইম্পৰ্টেণ্ট পইণ্ট লিখি ল'ব পাৰি। আছামত দুটা ইম্পৰ্টেণ্ট ফল্ট আছে। ফল্ট মানে ভুল নহয় দেই, ফল্ট মানে একচুৱেলি জইনিঙৰ যিটো ডিফাৰেঞ্চ থকা বুলি কোৱা হয় সেইটো ফল্ট একচুৱেলি, FAULTS, ফল্টছ। চ' আছামত দুটা মেইন ফল্ট আছে, এটা হ'ল নাগা ট্ৰাষ্ট আৰু এটা হ'ল দিচাং ট্ৰাষ্ট। ফাইন। চ' এই ফল্ট দুটা থকাৰ কাৰণে কি হৈছে, সেই এৰিয়াবোৰত যদিও আমাৰ বাৰেল গ্ৰুপ অফ ৰক আমি দেখা পাওঁ, কিন্তু বাৰেল গ্ৰুপ অফ ৰক থাকিলেও তাত আমি অইলবোৰ দেখা নাপাওঁ, বিকজ ফল্টৰ কাৰণে অইলবোৰ বেলেগ এটা চাইডৰ ফালে গুচি যায়। চ' আৰ্থত এটা নতুনকে ফল্ট এটা বনি আছে, কোনোবাই জানে নেকি ফল্টটো ক'ত হৈ আছে এতিয়া? স্যাৰ এই জিবুটি কাষে আফ্ৰিকান কণ্টিনেণ্টতে আছে, জিবুটিৰ ফালে ঠিক নহয়। মানে ইষ্ট আফ্ৰিকান আফ্ৰিকান, কণ্টিনেণ্টৰ মজাম্বিক, কেনিয়া এইবিলাক চব ইষ্ট ছেপাৰেট আফ্ৰিকাৰ হয়, ফালে আছে। এটা বেলেগ কণ্টিনেণ্টেল হ'ব ছাৰ ইন ফিউচাৰ। ছেপাৰেট হ'ব পাৰে আৰু ইয়া 100 মিলিয়ন ইয়াৰ্ছ মান পিছত। অঁ ছাৰ। আৰু ইণ্ডিয়াত এটা ফল্ট আছে, ফেমাছ ফল্ট, ক'ত আছে? ছাৰ ইণ্ডিয়াৰ ফল্টটো ছাৰ আপোনাৰ হিমালয় সেইটো হ'ব। হিমালয়া ফল্টটো আছে, তাৰ বাহিৰে মানে এটা লেছ নন বাট ফেমাছ ফল্ট এটা আছে, মানে আমি পটককে গুৰুত্ব নিদিওঁ। গোদাবৰী ফল্টটো শুনিছানে? গোদাবৰী ফল্ট ছাৰ শুনা নাই। গোদাবৰী সিফালে এটা ফল্ট লাইন আচ্ছা। আছে আমাৰ। Okay, next let's see some details about this Karbi Plateau. Karbi Plateau. So Karbi Plateau is divided into two parts. One part is known as, the southeastern part is known as Hamren Plateau. Southeastern part is called Hamren Plateau. Next, the other part is known as Central Karbi Plateau. The south east ne west এইটো সাইডত আছে না? Southeast. So ইহঁত দুটা কিহে separate কৰে? So this two part is separated by the Kapili River. Kapili River is Southeast Hamren Plateau and Central Karbi Plateau separate কৰি ৰাখে. Fine. So basic information is that. So can anyone tell me the shape of Central Karbi Plateau? কিবা এটা fruitor shape হয়. Guava shape. আৰু guava shape. Yes, it's guava shape. এইবোৰ APSC কিন্তু favorite type of question হ'ব পাৰে দেই. Guava shape, mango shape, coconut shape. Central Karbi Plateau যিটো আছে, তো সেইটো যেতিয়া আমি কাৰ্টোগ্ৰাফিকেলি চাম তেতিয়াহ'লে এইটো গুৱেভা শেপত আছে।
মই আজিলৈকে দেখা নাই মেৰি কেনেকুৱা হয় so just এটা block diagram style of rakhi thoi dibo so this is central Karbi Plateau for us central Karbi Plateau so central Karbi Plateau eastot jitu ase hetu hol Dhansiri Plain so we have here Dhansiri Plain or Golaghat Plain next to the west we have Kolong Kopili to the south we have Karbi Hills and North Kasar Hill North Kasar Hill right aru northor phale ki thakibo baru Brahmaputra river yes correct so just etu diagram to banai thile ketiaba time na thakile na diagram to chala okay central Karbi Plateau easter phale etu ase wester phale etu ase enake chale fine so Karbi Plateau highest jitu area hoy highest area to ase apnar Rengma range ot ase so under this Rengma range two places are highest in this central Karbi Plateau one is Dambaksu Dambaksu its height is 1363 meter next another is Singhasan 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 it has a range of 1359 meter both of these are located in Rengma range so ইহঁতৰ height to হোৱাৰ main reason to হল actually this central Karbi Plateau is a part of our Gondwana land feature so Gondwana land feature হোৱাৰ কাৰণে কি হৈছে কি over the time ই বহুত erode হৈ গৈছে এই Rengma range ৰ যিখিনি আছে so Rengma range is like this so আমাৰ যিটো central Karbi Plateau আছে এই central Karbi Plateau Rengma range টো এনেকৈ ওলাই আছে মানে বাকি সাইডৰ এৰিয়া খিনি ধুনীয়াকে erode হৈ কিনে গুচি গৈছে কিন্তু Rengma range টো সেই কাৰণে আমাৰ কি লাগা হৈ গৈছে ই বেছি হাইটত থাকাৰ নিচিনা লাগা হৈ গৈছে so that is the reason why we have the highest point in this Rengma range Dambaksu and Singhasan right next again আমি এটা block diagram style ত বনাম this central Karbi Plateau স্যার তেনেহলে এই ডাম্বাকসু So- এণ্ড সিংহাসন যোনটো হাইটছ আছে এইকেইটা মানে ক'ব পাৰি যে ব্লক মাউণ্টেইনছৰ নিচিনা kind of you can say Okay. mountains ত নপৰিবগৈ because mountain হ'ব লাগিলে আমাৰ height টো বেছি লাগিব এটো হিলতে সেই কাৰণে পৰি থাকে আৰু Okay. so next this streams pur amar keneke jay so south east aru easter phale jetia flow hobo east and this south east ifale amar ahibo Dhansiri because amar phale ki asil Dhansiri plain asile right next northor phale jetia jabo ifale ami log pam Dipalu the north the streams will meet Dipalu next to the west we have this Kolong river wester phale jetia Kolong